ৰাজীৱ দাক হেৰুৱাৰ পাছতে বহুতে যেহেতু কমেণ্ট কৰিছে যে এজন ৰাজীৱ দাক হেৰুৱাই আমি আন এজন ৰাজীৱ দাক পাইছোঁ। সেয়া কেৱল মই কোৱা কথা নহয়, ৰাইজে কোৱা কথা। কিছুদিনৰ আগতে মই মোৰ ওচৰৰ দাদা এজনৰ ভিডিঅ' এটা আপলোড কৰিছিলোঁ আৰু তাত যথেষ্ট সংখ্যক লোকে মৰম দিছে, আশীৰ্বাদ দিছে আৰু তেওঁৰ পৰিচয় যিহেতু বিচাৰি আছে। মই দিব পৰা নাই, কিন্তু মই আজি ভিডিঅ' যোগে আপোনালোকক মই তেখেতৰ পৰিচয়টো দি দিওঁ। তিনিচুকীয়া ডিষ্ট্ৰিক্ট, কাকপথাৰ কাঠবস্তি হয় আমাৰ ঠাই টুকুৰা। আৰু ইয়াতে মোৰ আৰু আজি মই দাদাজনৰ ঘৰখনো দেখাই দিম, দাদাজনকো মই দেখাই দিম। বহুতে যিহেতু বিচাৰি আছে, তেখেতৰ লগত কথা পাতিবলৈ বিচাৰিছে, ফোনৰ নাম্বাৰ বিচাৰিছে, সকলোখিনি আজি আপোনালোকে পাই যাব। এতিয়া মই দাদাজনৰ ঘৰলৈকে আহিছোঁ, তাকে আপোনালোকক অকণমান দেখাবলৈ বুলি চেষ্টা কৰিম। একেবাৰে গাঁৱলীয়া। আপোনালোকে ঠিকেই কৈছে যে আমি এজন ৰাজীৱ দাক হেৰুৱাইছোঁ, আন এজনক পাইছোঁ বুলি। আহিছোঁ এইফালে দাদা ধান মেলি আছিলে। দাদা আপোনাৰ মই গান এটা আপলোড কৰিছিলোঁ মাঘৰ বিহুৰ দিনাখন, আৰু সেই গানটি খুব ভাইৰেল হৈছে। লগতে বহু সংখ্যক ভাল ভাল ব্যক্তি আপোনাৰ ফোনৰ নাম্বাৰ বিচাৰিছে, আপোনাৰ লগত যোগাযোগ কৰিবলৈ বুলি বিচাৰিছে। সেইকাৰণে আপোনাৰ নাম, আপোনাৰ এড্ৰেছটো মই ক'লোৱেই, কিন্তু হ'লেও আপোনাৰ ফালৰ পৰা কৈ দিয়কচোন অকণমান। হয়, নমস্কাৰ। যিখিনি দেখাইছোঁ তাকে কি ক'ব, আমি গাঁৱলীয়া পৰিৱেশত থকা। মোৰ নাম বিতুল ফুকন। এনেকৈ গান গাই ভাল পাওঁ। বিশেষকৈ মই বাহিৰত তেনেকৈ যোৱা নাই, যিকোনো গান ভাল পাওঁ, সেইটোকে আজি আপোনালোকলৈ আগবঢ়াই দিছোঁ। ভাল লাগিলে ক'ব আৰু মৰম চেনেহ যাচিব। মাঘৰ বিহুৰ শেষ মুহূৰ্তটোলৈ আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি হেৰুৱাই গৈছিলোঁ অলপ দিনৰ আগতে ৰাজীৱ দাক। ৰাজীৱ দাৰ গীতবোৰ সঁচাকৈ হৃদয় চুই যোৱা গীত। যদিও আজি যে ৰাজীৱ দা আমাৰ মাজত নাই, তথাপিতো কেতিয়াবা মনত পৰি কেতিয়াবা নিজানত অকলে চকুলো টুকি হ'লেও অকণমান গীত গাওঁ। গীত গাই ভাল লাগে। ঠিক আছে দিয়া। সেয়াই আৰু কিছুমান আমাৰ গাঁৱে ভূঞে বহু প্ৰতিভা আছে, কিন্তু এখন মঞ্চৰ অভাৱত লুপ্ত হৈ থাকে। কিন্তু এতিয়া আপোনালোকে যিহেতু মৰম দিছেই, যেতিয়া দাদাক আপোনালোকে উলিয়াই নিয়া দায়িত্বটো মই আপোনালোকলৈ এৰি দিলোঁ। এখন মঞ্চ পোৱাটো খুবেই প্ৰয়োজন। আচলতে এনেকুৱা ধৰণৰ শিল্পী বুলি ক'ম মই, এনেকুৱা ধৰণৰ ব্যক্তি বহুত পৰি আছে। আৰু আপোনালোকৰ যদিহে এতিয়া যে হৈ গ'ল ৰাজীৱ শদিয়াৰ, বহু সংখ্যক লোকে চিনি নাপাওঁ বুলি কৈছে। জুবিন গাৰ্গেও কৈছে যে মই চিনি নাপাওঁ। সেইটো একেবাৰে ডাঙৰ কথা নহয়। আচলতে জুবিন গাৰ্গৰ সেইটো ভুল নহয়, বা কিছু কিছু লোকে যে এতিয়া চিনি নাপাওঁ বুলি কৈছে তেওঁলোকৰ ভুল নহয়। সেই ভুলটো হ'ল আমাৰ ভুল, সকলোৰে ভুল। যদিহে আমি তেনেকুৱা লোকক ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে হওক বা মিডিয়াৰ যোগেদিয়ে হওক যদি আমি চিনাকি কৰি দিব পাৰোঁ, তেতিয়া যিহেতু তেওঁলোকে ওলাই যোৱাত যিহেতু সহায় হয়, আগবাঢ়ি যাবলৈ সুবিধা হয়। এতিয়া ৰাজীৱ শদিয়াক গণশিল্পী হিচাপে আখ্যা দিয়া হৈছে আৰু তেখেতৰ প্ৰতিমূৰ্তি স্থাপন কৰা মানে সিদ্ধান্ত লৈছে, ভাল কথা। কিন্তু যদি জীয়াই থাকোঁতেই মানুহজনক আমি এনেকৈ আজিৰ ডেটত, ময়ো ঠিক তেনেকুৱা, কাৰণ ময়ো মানুহেই যে, সেই থকা সময়টো যিহেতু ময়ো তেনেকৈ দিয়া নাছিলোঁ বা তেওঁৰ বিষয়ে কোৱা নাছিলোঁ। কিন্তু এতিয়া মৃত্যুৰ পাছত জয়গান বুলি মই আগতেও কৈ আহিছোঁ। মোৰ ধৰণেই মানে আনে যেনেধৰণে কৈছে ময়ো তেনেধৰণেই কৰিছোঁ। সেই জীয়াই থাকোঁতে যিখিনি পাব লাগে সেইখিনি যিহেতু নাপায়, সেইকাৰণে আমি সময় থাকোঁতে, আজি যে মই এতিয়া দাদাজনক দেখাইছোঁ, এই দাদাজনক যদিহে আপোনালোকে অকণমান সহায় কৰে, যদিহে মৰম কৰে, হয়তো ছেকেণ্ড এজন ৰাজীৱ শদিয়া, যিহেতু মই কোৱা কথা নহয়, ৰাইজে মোক কমেণ্ট কৰি থকা কথা, ওলাই যাবলৈ হয়তো অকণমান সুবিধা হ'ব বা তেওঁৰ আমাৰ কাৰণেই ভাল হ'ব। আপোনালোকে যিহেতু গানসমূহ শুনিছে, মই আজি আকৌ পুনৰ তেখেতৰ গান এটি আপোনালোকলৈ আগবঢ়াইছোঁ। চাব, মৰম দিব, যদি ভাল লাগে শ্বেয়াৰ কৰি দিব। আৰু তেখেতৰ ফোনৰ নাম্বাৰ মই মোৰ স্ক্ৰীণতে লগাই দিম। আৰু তেখেতৰ এড্ৰেছটো যিহেতু ক'লোৱেই, এতিয়া তেখেতৰ পৰা অকণমান গান এটি শুনি আহোঁগৈ। যিহেতু এই মুহূৰ্তত আমি হয়তো এতিয়া কোনোবাই ক'ব পাৰে যে আগতে কিয় ৰাজীৱ শদিয়া গান গোৱা নাছিলে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গানসমূহ যেনেকৈ আমি শুঁৱৰোঁ তেওঁলোকক, ঠিক তেনেকৈয়ে ৰাজীৱ শদিয়াক শুঁৱৰিয়ে আজি দাদাক গান এটি গাবলৈ বুলি মই অনুৰোধ কৰোঁগৈ। বলক ভিতৰখনলৈ গৈছোঁ, ইয়াত বহি আছে ভিতৰলৈ, মই তাকে গানটো অকণমান গাবলৈ বুলি অনুৰোধ কৰোঁগৈ। দাদা, ৰাজীৱ শদিয়াক শুঁৱৰিয়ে আপোনাৰ কণ্ঠত ৰাজীৱ শদিয়া গীত এটি শুনিব বিচাৰিছোঁ, অৰ্থাৎ ৰাইজেও বিচাৰি আছে, শুনাবনে? তাকে আজি পানী লগা দিনটোত তই যদি কৈছ অকণমান গাই দিব পাৰোঁ।
হ'লেও তেখেতৰ লিখীয়া হ'ব নোৱাৰিম, তথাপিও গাইছোঁ। অসম আজি ৰখাতলে গ'ল অসমীয়া, সোমালে বাংলাদেশী, বিকৃত হৈ গ'ল অসমীয়া, অসমৰে জাতি সংস্কৃতি। মোৰ আজি সঁচাকৈ তাইক কোৱাৰ কাৰণে মই গীত এটি গাবলৈ বিচাৰিছিলোঁ, কিন্তু আজি পানী লাগিছে, খুব পানী লাগিছে। মানে ৰাতি আহিলোঁ ডিউটিৰ পৰা। এইখন দেশতে থাকনো কেনেকৈ, মানুহৰ ইমান প্ৰভেদ, ভায়ে ভায়ে আজি নিজকে নিচিনি, ভায়ে ভায়ে আজি নিজকে নিচিনি, মাতিছে কিহৰে বিভেদ। ও বান্ধৈ নাহিবনে বাৰু সুখৰে ৰজনী, আঁতৰি দুখৰে নিশা, আয়ে ৰৈ আছে আশাৰে চাবলৈ, আয়ে ৰৈ আছে আশাৰে চাবলৈ, হেঁপাহৰ হেঙুলি উশা, হেঁপাহৰ হেঙুলিৰ উশা। এবাৰ নহয় দুবাৰ নহয়, এই মাতিলৈ আহিম বাৰে বাৰ। আজি যিহেতু দাদা গাৰ অসুখ হ'লেও মই অহাৰ কাৰণে মানে নাগাই নোৱাৰি অকণমান গুণগুণাই দিছে। পুনৰ আকৌ লগ পাম যদিহে আপোনালোকে মৰম দিয়ে ন দাদা? লগ পাম আপোনালোকক। তাকে বাই বাই।